উজনিৰ মহাপ্ৰলয়ৰ পাছত এতিয়া চৌদিশে কেৱল ধ্বংসস্তূপ পানী কমাৰ লগে লগে অধিক ভয়াৱহ হৈ পৰিছে পৰিস্থিতি বালি আৰু পলসে পুতি পেলাইছে মানুহৰ সপোনৰ ঘৰখন বোকাময় পানীয়ে নষ্ট কৰি পেলাইছে ঘৰৰ প্ৰতিবিধ দৰকাৰী সামগ্ৰী বোকা আৰু জাবৰৰ মাজৰ পৰা এতিয়া উদ্ধাৰ হ'বলৈ ধৰিছে মৃতদেহ চৌদিশে বিয়পিছে মৃত জীৱ-জন্তুৰ পচি যোৱা দুৰ্গন্ধ বানপীড়িতসকলৰ বাবে পুনৰ নিজৰ ঘৰখনত বসবাস কৰাটো দুৰ্বিষহ হৈ পৰিছে আশ্ৰয় শিবিৰৰ পৰা এতিয়াও উভতিব পৰা নাই হাজাৰ হাজাৰ বন্যাৰ্ত ঘৰ দুৱাৰ হেৰুৱাই ৰাজপথৰ কাষতে তিৰপাল টানি মুকলি আকাশৰ তলত কটাবলগীয়া হৈছে দিন সৰ্বশান্ত হৈ পৰা এই লোকসকলে এতিয়া পুনৰ শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব জীৱন সংগ্ৰাম আমি উপস্থিত হৈছোহি নাজিৰাৰ কমল চাপৰিৰ দিখৌ নদীৰ ঠিক পাৰত আৰু দিখৌ নদীৰ ঠিক পাৰত সেই ঘৰটোলৈ মন কৰক সেই ঘৰটোৰ ছালৰ ওপৰেদি ৰুফটপৰ ওপৰেদি পানী বৈ গৈছিল আৰু ঘৰটো নিশ্চিহ্ন একোৱেই নাই ঘৰটোৰ যিগৰাকী তেওঁ আমাৰ সৈতে আছে তেওঁৰ সৈতে কথা পাতিম বাইদেউ সেই দিনটোৰ এই যদি মনত পৰে বিভীষিকাৰ সেই দিন ঘৰৰ সকলো লৈ গুচি গ'ল হয় সেই দিনটো ভাবিলে মানে সপোন যেন লাগে আৰু তেনেকা শুই আছো আৰু চকু মেলিম আৰু সপোনটো ভাঙি গ'ল তেনেকা মানে ভাৱনা আহে মনত কিন্তু নহয় এইটো সঁচা হয় আগতে ইয়াত বানপানী হৈ থাকে প্ৰত্যেক বছৰতে হৈ থাকে কিন্তু এইবাৰ যে পুৰা গোটেই শেষ কৰি পেলালে মানে গোটেই শেষ কৰি পেলালে ইয়াত আমাৰ ছমাহ নাও চলাচল হয় নাওৰ কাৰণে কিমান দিগদাৰী হয় স্কুল যাবলৈ কাৰণে অহা যোৱা আপ ডাউন কৰিবলৈ সিপাৰলৈ যাবলৈ পটক কাৰণে মেডিকেললৈ যাবলৈ কাৰণে বহুত কষ্ট হয় আগৰ পৰা তেনেকুৱা হৈ থাকে কিন্তু আমি কওঁ কিন্তু এইবাৰ যে মানে গোটেই ইমান ডাঙৰকৈ আহিলে গোটেই আমাক মানে শেষ কৰি পেলালে মানে ঘৰ চৰ এই আমাৰ মোৰ ভাইটি ভাগৰ ছোৱালী হয় এটা কি নাম আদিয়া স্কুল গৈছে না স্কুল নাই স্কুল যোৱা নাই গতিকে এই যে ঘৰটো ভাঙি গ'ল এই কণমানিটি আপোনালোকে ক'ত আশ্ৰয় লৈছে ক'ত আছে তেতিয়া যেনে তেনে কৰি দাদাহেঁতি আছিলে নাওত উঠাই ওপৰ জেগাত মানে য'ত অলপ ওপৰত আছে ওপৰ এইবিলাক দেখিছে আপুনি অলপ এইবিলাক চবতে পানী হৈছিলে যেতিয়া মানে প্ৰথম সোমাইছিলে তেতিয়া অলপ তাত তেনেকুৱা কৰি এইকেইদিন ক'ত আছে এইকেইদিন তাতে আছো তাত আছে আন স্থানত সেই আন স্থানৰ ওখ স্থানত আছে হয় মই অঞ্জনক অনুৰোধ জনাম দিখৌখন এবাৰ দেখুৱাই দিবলৈ দিখৌ বৰ্তমান শান্ত কিন্তু এই দিখৌখনেই সেইদিনাখন অশান্ত হৈ পৰিছিল তাণ্ডৱৰ সৃষ্টি কৰিছিল আৰু সেই তাণ্ডৱে এই ঘৰটোক এইটোৰ নিচিনা অনেক ঘৰক তছনছ কৰি পেলালে সপোন ভাঙি পেলালে বহু লোকৰ মই কিছু আচবাব ঘৰৰ যি থাকি যোৱা আচবাব দেখুৱাম বাইদেউৰে ন এইখিনি আপোনাৰ এয়া চাওক ৰৈ গৈছেগৈ ষ্টেট বেংকৰ এখন পাছবুক এই ধৰণেৰে 10 দিন 12 দিনৰ পিছত এইখন তেওঁলোকৰ কিবা বহি য'ত কিবা তেওঁলোকৰ কথা লিখা আছে এটিএম ক'ত গ'ল এটিএম পোৱাই নাই এটিএমৰ এইটো কাভাৰ আৰু সেই ধৰণে দুই এক সামগ্ৰী তেওঁলোকৰ এই পাছবুকখন শুকুৱাই পুনৰ উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছে বেংকে সেইবোৰ দি দিব যি কি নহওক কিন্তু এই এক কাহিনী কমল চাপৰিৰ এনেধৰণৰ অলেখ কাহিনী এই বাইকখন মন কৰিব ফুট খাই গৈছিল চাগে বাইকৰ সন্মুখত এই ঘৰ এটা আছিল বুলি মাত্ৰ ক'ব পাৰি মন কৰক এই ঘৰটোৰ ওপৰেদি পানী বৈ গৈছিলে গতিকে এতিয়া তেওঁলোকক আমি দিব লাগিব এটা নতুন ঘৰ দিয়াৰ যি পথ সেই পথ আমি প্ৰশস্ত কৰিব লাগিব গতিকে সেয়া আছিল আমাৰ এক প্ৰতিবেদন মোৰ সৈতে আছে মোৰ কেমেৰা সংগী অঞ্জন আমাৰ অৱস্থিতি হৈছে কমল চাপৰি নাজিৰা এইবাৰ আমি উপস্থিত হৈছোহি দিখৌৰ একেবাৰে সমীপত